বাজে হলো 3টা 7 বাজে। হ্যাঁ, এই যে আপনার যে law of this country. They have been spreading hate against the lockdown, and they have told their followers to do everything possible to defy and defeat the national lockdown. যোৱাকালিৰ পৰা নিউজ চাব নোৱাৰি, অকল নিজামুদ্দিন দৰগাহ তবলিগ পাৰ্টি এই লৈয়ে ব্যস্ত নিউজ চেনেলবোৰে। আৰু ফেচবুকতো হিন্দু মুছলমানৰ মাজত যেন যুদ্ধ এখন লাগিছে। ইমান ডাঙৰ এটা বেমাৰ আহি দুৱাৰমুখ পালেহি, এতিয়া নিজকে কেনেকৈ কেয়াৰ কৰিব লাগে সেইটো মাথা মাৰা বাদ দি পিনে অকল হিন্দু মুছলমানৰ মাজত কাজিয়া চলি আছে ফেচবুকত। কি ক'ব এতিয়া কওক? এপিনে বহুতে মোক ইনবক্স কৰি পিনে পাগল কৰি দি আছে, দাদা ভিডিঅ' এটা বনাওক, কোন ৰাইট কোন ৰং অকণ বুজাই দিয়ক। চাওক, কোন ৰাইট কোন ৰং এটা মই আজি ক'বলৈ আপোনালোকৰ ওচৰত অহা নাই। কথাটো হ'ল এখন হাতে তালি কেতিয়াও নাবাজে, ঠিক আছে? নিজামুদ্দিন দৰগাহত যিটো ঘটনা ঘটিছে, সেই ঘটনাটোত অকল দৰগাৰ আপোনাৰ কমিটিৰ মানুহ বুলি নহয়, আপোনাৰ প্ৰশাসনো জড়িত হৈ আছে, ঠিক আছে? গভৰ্ণমেণ্টো তাতে ইনভলভ আছে, কাৰণ সেই দৰগাহখন হৈছে আপোনাৰ এটা স্থায়ী এটা প্ৰপাৰ্টি। এইটো এনেকুৱা নহয় যে ধৰ্মীয় সভা অনুষ্ঠান কৰিছে। যদি ধৰ্মীয় সভা এটা অনুষ্ঠান কৰিলেহেঁতেন তেতিয়া আপুনি ক'ব পাৰিলেহেঁতেন যে সেইখিনি সময়ত ধৰ্মীয় অনুষ্ঠান কৰিব নালাগিছিলে। সেইখন এটা স্থায়ী এটা প্ৰপাৰ্টি হয়, দৰগাহ হয়। আপোনালোকে দেখিছে আমাৰ অসমত বহুত চুকে কোণে মাজাৰ আছে, দৰগাহ আছে। ঠিক তেনেকুৱা নিজামুদ্দিন মাৰ্কাজখন আপোনাৰ পৃথিৱীৰ ভিতৰতে বহুত ডাঙৰ মাৰ্কাজ, আৰু তাৰ পৰা আপোনাৰ তবলিগ পাৰ্টি বেলেগ বেলেগ ঠাইলৈকে যায়, এইটো সকলোৱে জানে। আৰু তাতে যে দেশ বিদেশৰ মানুহ আহে সেইটো তাৰে ওচৰৰ পুলিচ থানাৰ মানুহবিলাকেও জানে, আপোনাৰ তাৰে DCও জানে, আপোনাৰ দিল্লী গভৰ্ণমেণ্টেও জানে, আনকি ইণ্ডিয়া গভৰ্ণমেণ্টেও জানে যে তাতে দেশ বিদেশৰ পৰা মানুহ আহে। এইটো নতুন কথা নহয় বা আজিৰ কথা নহয়, ঠিক আছে? চ' যেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত এই বেমাৰটোৱে দেখা দিব ধৰিলে বা অকণমান বাঢ়ি বাঢ়ি গৈ আছে, মই ফেব্ৰুৱাৰী মাহৰ কথা কৈ আছোঁ, সেই সময়তে প্ৰশাসনে অকণমান ষ্ট্ৰিক্ট হ'ব লাগিছিলে। সেই সময়তে ক'ব লাগিছিলে যে যিমান ধৰ্মীয় অনুষ্ঠান আছে, মন্দিৰ হওক, মছজিদ হওক, মাৰ্কাজ হওক, গীৰ্জা হওক, সকলো বন্ধ কৰি দিব লাগে। তেনেকুৱা ধৰণৰ কোনো ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন নাছিলে। অকল মানুহবিলাকক এডভাইচ কৰিছিলে যে আপোনালোকে মন্দিৰ, মছজিদ, গীৰ্জা এইবোৰ বন্ধ ৰাখিব লাগে, যিহেতু এই বেমাৰটো লাহে লাহে ভাৰতবৰ্ষত বাঢ়ি গৈ আছে। চ' তেনেকুৱা ধৰণৰ কোনো আইন কানুন ওলোৱা নাছিলে। 144 ধাৰা তেতিয়ালৈকে বলবৎ হোৱা নাছিলে। মই ফেব্ৰুৱাৰী মাহৰ কথা কৈ আছোঁ, ঠিক আছে? কিন্তু আপুনি ভাৰতবৰ্ষৰ বাহিৰৰ যিবোৰ দেশত আপোনালোকে যদি কেতিয়াবা গৈছে বা যদি আপোনাৰ বন্ধু বান্ধৱী বা কোনোবা আত্মীয়স্বজন যদি আছে, তেওঁলোকক আপুনি সুধি চাব পাৰে। ভাৰতবৰ্ষৰ বাহিৰত পুলিচে বা গভৰ্ণমেণ্টে নিজে গৈ গৈ পিনে মন্দিৰ, মছজিদ, গীৰ্জাত তলা লগাই দি আহিছে আৰু নটিচ বৰ্ড মাৰি দি আহিছে যে আজিৰ পৰা আপোনালোকে মছজিদত নামাজ পঢ়িব নোৱাৰে, আজিৰ পৰা আপোনালোকে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে, আজিৰ পৰা আপুনি গীৰ্জাত প্ৰৱেশ কৰিব নোৱাৰে। চ' তাত যদি পুলিচে, প্ৰশাসনে নিজে ইনিচিয়েটিভ লৈছিলে, ঠিক তেনেকুৱা অৱস্থাত আমাৰ দিল্লী প্ৰশাসনে বা ইণ্ডিয়া গভৰ্ণমেণ্টে কি কাৰণত এই মাৰ্কাজখন বন্ধ কৰি দিব নোৱাৰিলে? তেওঁলোকে যাব লাগিছিলে, জবৰদস্তি বন্ধ কৰিব লাগিছিলে, নটিচ দি আহিব লাগিছিলে, মানুহখিনিক ওলাই দিব লাগিছিলে। গতিকে অকল মাৰ্কাজখনক দুখ দিয়াটো ঠিক নহ'ব। ছেকেণ্ড কথা হ'ল, আজি মানুহবিলাকৰ খং কিয় উঠিছে? যিবোৰ হিন্দু মানুহ হওক বা খ্ৰীষ্টান মানুহ হওক বা মুছলমান মানুহৰ খং উঠিছে, সকলোৰে খং উঠিছে। কিয় খং উঠিছে? কাৰণ এই মাৰ্কাজখনৰ কমিটিয়ে এটলিষ্ট দেশত কি চলি আছে, পৃথিৱীত কি চলি আছে, সেই বিষয়ে জনাটো উচিত আছিলে। তেওঁ জানিছিলেও যে এই বেমাৰটো এজন মানুহৰ গাৰ পৰা আন এজন মানুহৰ গালৈ অতি সোনকালে বিয়পে, আৰু সেইকাৰণেহে আমি গেডাৰিং কৰিব নালাগে। গতিকে সেইখিনি সময়ত এটলিষ্ট তবলিগ জামাতটো বা তবলিগ পাৰ্টিটো বা সেই অনুষ্ঠানটো তেওঁ পোষ্টপন কৰিব পাৰিলেহেঁতেন, তেওঁ লগালগ मार्कस खाली कर दिया पारे लेते। दुनिया में हजारों मौतें वाक़ई हो चुकी हैं, लिहाजा आपसे गुजारिश है कि दरगाह शरीफ को खाली करके अपने अपने शहरों और गांवों को लौट जाएं। चूंकि पूरे राजस्थान में दफा 144 लागू है, इसलिए भीड़ भाड़ से गुरेज करें। सैकड़ों बसें और ट्रेनें रद्द हो चुकी हैं,
कहीं ऐसा ना हो कि आपको अपने घरों तक पहुंचने में किसी बड़ी दुश्वारी का सामना करना पड़ जाए। इसलिए आपसे गुजारिश है कि अपने अपने घरों को लौट जाएं। शुक्रिया। লগালগ সেই মাৰ্কাছখন বন্ধ কৰি দিব লাগিছিলে। আজি আপোনাৰ সৌদি আৰবৰ মক্কা মদিনা সকলো বন্ধ কৰি দিছে। ইমান ডাঙৰ এটা ধৰ্মীয় অনুষ্ঠান তাতে যদি ৰাতি বন্ধ কৰি দিব পাৰে, তাতেতো পৃথিৱীৰ বিভিন্ন মানুহ আহে, ডেইলি লাখৰ ওপৰত মানুহ থাকে তাতে, ইয়াতো লাখৰ ওপৰত মানুহ থাকে, তাতে যদি কণ্ট্ৰল কৰিব পাৰিছে, তাতে বন্ধ হৈ দিব পাৰিছিল, এই মাৰ্কাছখন নিজামুদ্দিন মাৰ্কাছখন কিয় বন্ধ কৰিব নোৱাৰিছিল? গতিকে লুপ হল দুয়োফালে আছে। এইপিনে দিল্লী প্ৰশাসনৰ আছে প্লাছ মাৰ্কাছ কমিটিৰো আছে, তেওঁলোকেও কিছু নহয় কিছু পৰিমাণে ইয়াতে জড়িত হৈ আছে। সেইকাৰণে আজি মানুহৰ খং উঠিছে, গোটেই ভাৰতবৰ্ষৰ মানুহৰ লগতে অসমৰ মানুহৰ খং উঠিছে যে সেই মাৰ্কাজৰ পৰা ওলোৱা মানুহবোৰ ভাৰতবৰ্ষৰ চুকে কোণে সোমাই গৈছে আৰু লগালগ এই বেমাৰটো বিয়পাই আছে। কাৰণ সেই মাৰ্কাজত আপোনাৰ সেই অনুষ্ঠানত পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ আহিছিলে, যাৰ পৰা এই বেমাৰটো বিয়পি গৈছিলে। অফক'ৰ্ছ খং উঠিব, যে মোৰো খং উঠিছে, সকলোৰে খং উঠিব। প্ৰথম কথা হ'ল বেমাৰটো ধৰা নপৰে ইনিচিয়েল অৱস্থাত যে মোৰ হৈছে কি নাই, কিন্তু আপোনাৰ এইখিনি জ্ঞান থাকিব লাগিব, আপোনাৰ এইখিনি দায়িত্ব থাকিব লাগিব যে পৃথিৱীখনত কি চলি আছে আৰু এটা যে বেমাৰ হৈ আছে পৃথিৱীখনৰ, এই বেমাৰটো কেনেকৈ বিয়পি আছে। আৰু বাৰ বাৰ কৈ থকা হৈছে, ইমানবোৰ এডভাৰটাইজ দি থকা হৈছে যে একেলগে যদি কোনোবাই পাৰ্টিত গৈছে, একেলগে কোনোবাই যদি গোট খাইছে, আপোনালোকে টেষ্টটো কৰাই ল'ব। চ' তাকে নকৰি বহুত মানুহ আহি পিনে ঘৰত বিন্দাছ বহি আছে। অসমতো দেখিছোঁ বহুত মানুহ আহি বিন্দাছ বহি আছে, বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মানুহ ঘৰত গৈ বিন্দাছ বহি আছে। আৰে টেষ্টটো কৰাই লোৱাতে কি অসুবিধা? আপুনি যদি জানে যে মোৰ বেমাৰটো নাই বা মোৰ চৰ্দিও নাই, মোৰ কাহো নাই, তথাপিও টেষ্ট কৰি ল'ব পাৰে। কাৰণ আপুনি জাষ্ট এনেকুৱা এখন ঠাইৰ পৰা আহিছে য'ত পৃথিৱীৰ বিভিন্ন দেশৰ মানুহ গোট খাইছিলে, গতিকে আপোনাৰ হোৱাৰ চান্সটো থাকিব পাৰে। গতিকে যদি আপোনাৰ কিবা কাৰণত পজিটিভ ওলায়, কিবা কাৰণত আপোনাৰ যদি বস্তুটো হৈ যায়, আপুনিতো বিপদত পৰিবই, লগতে আপোনাৰ ফেমিলিও বিপদত পৰিব, আপোনাৰ ঘৰৰ ওচৰে পাজৰে থকা মানুহ বিপদত পৰিব। চ' আপুনি সেইটো বিচাৰে নেকি যে আপোনাৰ কাৰণে গোটেই ফেমিলিটো, গোটেই ওচৰ চুবুৰীয়া পাৰাপষ্টি আপোনাৰ বিপদত পৰক? গতিকে ইমান ভয় খোৱাৰ দৰকাৰ নাই। তাকে নকৰি আপুনি ঘৰ বিন্দাছ বহি আছে। সেইকাৰণে মানুহৰ আজি খং উঠিছে, সেইকাৰণে মানুহে বহুত বেয়া বেয়াকৈ গালি গাবৰিছে, সেইকাৰণে মানুহে ফেচবুকত ফালি আছে। একচুৱেলি প্ৰব্লেমটো কি জানে? আমাৰ অসমৰ মেক্সিমাম মুছলমান মানুহৰ এডুকেশ্যনৰ অভাৱ। নিজকে এডুকেট কৰিব পৰা নাই মুছলমান মানুহবিলাকে, অসমৰ মুছলমানবিলাকৰ কথা মই কৈ আছোঁ, বহুত আছে। নিজকে শিক্ষিত কৰি ল'ব পৰা নাই, দুমুখীয়া। আজি এইটো কথা ক'ব, কালি সেইটো কথা ক'ব। যদি এই সময়ত যদি পাব্লিক পাৰ্টি তেওঁলোকে কৰাটো উচিত নাছিল, আপুনি উচিত নাছিল বুলি কওক, তেতিয়া মানুহে ভাল পাব আপোনাক। সদায় সত্যৰ লগত থাকিব, তেতিয়া মানুহে ভাল পাব আপোনাক। যিটো ৰং ৰঙে, যিটো ৰাইট ৰাইটে। ঠিক আছে, এতিয়া আহোঁ মই হেড কমেণ্টছবিলাকৰ কাৰণে। বহুতে মোক মেছেজ কৰিছে, তেতিয়া বহুতে হেড কমেণ্টছ কৰি আছে। বহুত হিন্দু মানুহে, বহুত হিন্দু ল'ৰা ছোৱালীয়ে মুছলমানৰ বিষয়ে বেয়া বেয়াকৈ কৰি লিখি আছে। সত্যৰঞ্জন বৰাও বহুত বেয়া বেয়াকৈ লিখি আছে, লাইভ কমেণ্ট দি আছে, মুছলমানে এই বেমাৰটো লৈ আহিলে বুলি অসমত লিখি আছে। চ' মই তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰত্যেকজন হিন্দু মানুহ তেনেকুৱা নহয়। এটা কথা মনত ৰাখিব, প্ৰত্যেকজন হিন্দু মানুহ তেনেকুৱা নহয়। যেনেকুৱা প্ৰত্যেকজন মুছলমান মানুহ বেয়া নহয়, ঠিক তেনেকুৱা প্ৰত্যেকজন হিন্দু মানুহো বেয়া নহয়। এই পৃথিৱীত এতিয়াও ভাল মানুহ আছে কাৰণে পৃথিৱীখন এতিয়াও ধ্বংস হোৱা নাই, মনত ৰাখিব। বহুত ভাল হিন্দু মানুহো আছে, কিন্তু দুই এজনে যদি ফেচবুকত বেয়া কমেণ্ট কৰাৰ কাৰণে, দুই এজনে যদি ফেচবুকত লাইভ কৰি পিনে মুছলমানক বেয়া কৰাৰ কাৰণে আপুনি যদি গোটেই হিন্দু মানুহ বেয়া বুলি কৈ আছে, সেইটো আপোনাৰ মানসিকতাটো তললৈকে লৈ আহি যাব। আপোনাৰ মেণ্টেলিটিটো চিপ মেণ্টেলিটি বুলি ক'ব, এইটো মনত ৰাখিব। ৰাস্তাৰে যেতিয়া আপুনি খোজকাঢ়ি গৈ থাকোঁতে যদি এটা কুকুৰে ভুকে আপোনাক, আপুনি কি কৰে? বহুত কুকুৰেতো ভুকে আপোনাক, সকলো কুকুৰকে আপুনি গুৰুত্ব সহকাৰে লয় জানো? আপুনি কি কৰে? জাষ্ট ইগন'ৰ কৰি পিনে আপুনি যেনেকৈ ৰাস্তাৰে গৈ আছে খোজকাঢ়ি সেনেকৈ গৈ থাকে। ঠিক তেনেকুৱা বহুত কুকুৰ আছে আপোনাৰ, কুকুৰৰ দৰে ভুকি থাকিব, মুছলমান মানুহৰ বিষয়ে বেয়া বেয়াকৈ ক'ব, সাম্প্ৰদায়িকতা বিয়পাব। গতিকে সেইবিলাক কুকুৰক আপুনি পাত্তা দিবই নালাগে, জাষ্ট ইগন'ৰ কৰিব লাগে। যদি আপোনাৰ ফেচবুকত ফ্ৰেণ্ড লিষ্টত আছে, আপুনি আনফ্ৰেণ্ড কৰি দিয়ক, আনফল' কৰি দিয়ক, চিধা কথা না। সত্যৰঞ্জন বৰা অমুক কৈছিলোঁ মই, যদি আপুনি ইমান বেয়াই পায় তেতিয়াহ'লে এটা আনফল' বাটনটো আছেই, আনফল' বাটনটো ক্লিক কৰি দিব, লাইকটো ডিছলাইক কৰি দিব, উঠাই ল'ব লাইকটো। তাৰপিছত তেওঁ যি পষ্ট কৰে আপুনি নাপাব আপোনাৰ টাইম লাইনত, হৈ গ'ল নহয়। নিজক লৈ ব্যস্ত থাকক, কোনে কি কৈছে
কোনে কি পোষ্ট কৰিছে ইমান দুখ কৰা ইমান মনটো বেয়া লগা কথা নহয় নিজক লৈ পিনে ব্যস্ত থাকক আজি যিবিলাক ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে মুছলমান মানুহৰ শাহৰুখ খান কক আমিৰ খান কক তেওঁলোকে কেতিয়াবা বেয়া দেখিছেনে আপুনি তেওঁলোকে কেতিয়াবা পৰিত্ৰাপ অনুভৱ কৰিছেনে তেওঁলোকৰ কেতিয়াবা দুখ লাগিছে নেকি লগা নাই তেওঁলোকে নিজৰ কাম কৰি গৈ আছে আপোনালোকে কিয় এনেকুৱা হ'ব নোৱাৰে নিউজ চেনেলবিলাকক কি লাগে আপোনালোকে জানে যে কিমান নিউজ চেনেলক অলৰেডি চৰকাৰে কিনি থৈছে জি নিউজ কক ৰিপাব্লিক টিভি কক এইবিলাক চৰকাৰে কিনি থৈ দিছে আৰু নিজৰ বেনিফিটৰ কাৰণে তেওঁলোকে নিজৰ টিআৰপি বঢ়াবৰ কাৰণে অফক'ৰ্ছ এটা ইছ্যু যদি পায় সেইটো আগবঢ়াই লৈ যাব অফক'ৰ্ছ সেইটো সঁচা ঘটনা কাৰণ সেই সময়ত তেওঁলোকৰ মাজত বেলেগ কোনো নিউজ নাছিলে সেই সময়ত তেওঁলোকৰ মাজত বেলেগ কোনো ইছ্যু নাছিলে গতিকে এই বস্তুটোক এই হেচটোটো ট্ৰেণ্ড কৰিছিলে আৰু তাৰ বিনিময়ত তেওঁলোকে ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক লাভালাভ হৈ আছে কোনোবাই পইচা পাই আছে কোনোবাই প্ৰপাৰ্টি বাঢ়ি গৈ আছে কোনোবাৰ ঘৰৰ কাম হৈ আছে কোনোবাই চাকৰি বাকৰি হৈ আছে কোনোবাৰ আপোনাৰ গুড উইল বাঢ়ি গৈ আছে চ' এইটো দুনিয়াত নিয়ম এইটো এটলিষ্ট আমাৰ ইণ্ডিয়াৰ নিয়ম হয়তো গতিকে সেই কথাটো আপোনালোকে বুজিব পাৰিব লাগিব আৰু কেতিয়া বুজিব এই কথাটো যেতিয়া আপুনি এডুকেটেড হ'ব যেতিয়া নিজকে আপুনি শিক্ষিত কৰি ল'ব শিক্ষিত মানে এইটো মই কোৱা নাই যে আপুনি BA MA পাছ কৰিবই লাগিব এজন মেট্ৰিক ফেল মানুহো শিক্ষিত হ'ব পাৰে এজন মেট্ৰিক ফেল কি 8 পাছ কৰা ল'ৰা ছোৱালীও শিক্ষিত হ'ব পাৰে যদি ভাল কোনটো শুদ্ধ কোনটো বুজিবলৈ পাৰে আৰু এই দুমুখীয়া স্বভাৱটো যেতিয়া এৰে আজি বিজেপিক ইমানে যদি বেয়া পায় আপোনালোকে বিজেপিক কি কাৰণত মুছলমান মানুহবিলাকে বিজেপিক ইমান ভোট দিছে আজি মুছলমান মানুহ যদি ভোট নিদিলেহেঁতেন বিজেপি ইমান ভোটত নিজিকিলেহেঁতেন কেতিয়াও কিমান মুছলমান মানুহ বিজেপিত ইনভলভ হৈ আছে কিন্তু তথাপি ঘূৰি পাকি পিনে মুছলমানৰ আপুনি বিজেপি বেয়া পায় আজি বিজেপিৰ IT চেলে যদি কিবা ফটোখন এডিট কৰি পিনে দিয়ে তথাপি তেওঁলোকে বেয়া পায় সত্যৰঞ্জন বৰাক বেয়া পায় বিজেপি IT চেলক বেয়া পায় বিজেপিক বেয়া পায় কিন্তু আকৌ বিজেপিয়ে কৰে কিয় কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে চ' এইটো মূৰ্খ বুলি নকয় আপুনি জ্ঞানী বুলি ক'ব নেকি কওক নিজে ভাবি চাওক নিজকে কুৱেশ্যন কৰক যে আজি তবলিগ পাৰ্টিক গোটেই পৃথিৱীৰ মানুহ গোটেই ভাৰতবৰ্ষৰ মানুহে থু কৰি আছে আজি জামাতক থু কৰি আছে তথাপি আপোনালোকে বিজেপিক ভাল পায় সত্যৰঞ্জন বৰাই কোৰাণৰ অপজিটত বুক লিখি পেলালে কোৰাণখনৰ কাম নাই বুলি বুক লিখি পেলালে সত্যৰঞ্জন বৰাক আপোনালোকে বেয়া পায় তথাপি আপোনালোকে ঘূৰি পিনে বিজেপিকে ভাল পায় নিজকে প্ৰশ্ন সোধক যে সঁচাকৈ মই কি হয় মই মূৰ্খ হয় না মই জ্ঞানী হয় নিজকে প্ৰশ্ন সোধক যে মই কি কৰি আছোঁ এম আই ৰাইট অৰ ৰং নিজৰে ঠিক নাই ভাই নিজৰে দুমুখীয়া কথা আৰু আপুনি কোনোবাই মুছলমানৰ বিষয়ে বেয়াকৈ লিখি দিলে গাত লাগি যায় জমিয়তৰ বিষয়ে বেয়াকৈ লিখি দিলে গাত লাগি যায় গাত লাগিবলৈ কি কথা আছে গাত লগাই লৈছে আপোনালোকে গালি শুনিম বুলি ৰেডি হৈ লৈছে বেয়া কথা শুনিম বুলি ৰেডি হৈ লৈছে গতিকে মই সেই বিষয়ে আলোচনা কৰিব অহা নাই যে মাজাৰখনত বা মাৰ্কাছখনত কি হৈছে কি হোৱা নাই কোন ৰাইট কোন ৰং দুয়োপক্ষৰে সমানে ইনভলভমেণ্ট আছে ইয়াতে কাৰণ এখন হাতেৰে তালি কেতিয়াও নাবাজিব আপোনাক কৈছোঁৱেই ঠিক আছে ৰাখিছোঁ আজিৰ কাৰণে কাজিয়া পেচাল নকৰিব সকলোৱে মিলি থাকিব আমি সকলোৱে মিলি পিনে এই বেমাৰটোৰ লগত যুদ্ধ কৰিব লাগিব সকলোৰে দোৱা লাগিব সকলোৰে প্ৰাৰ্থনা লাগিব তেতিয়া আমি আগবাঢ়ি যাব পাৰিম কাৰণ মেডিকেল সায়েন্স ফেইলাৰ হৈ গৈছে টেকনলজি ফেইলাৰ হৈ গৈছে তো একমাত্ৰ একমাত্ৰ প্ৰাৰ্থনা দোৱা তাৰ মাজেৰে আমি আগবাঢ়িব লাগিব হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক আমি সকলোৱে এক হৈ পিনে প্ৰাৰ্থনা কৰিব লাগিব দোৱা কৰিব লাগিব আৰু এই বেমাৰটো পৃথিৱীৰ পৰা খেদাই পঠিয়াব লাগিব ঠিক আছে চ' সকলোৱে মিলি থাকক সেইটো মই আশা কৰিলোঁ আৰু কোনোবাই কি লিখিছে কোনোবাই কি লিখা নাই মাথা আমাৰো নিজক লৈ পিনে ব্যস্ত থাকক ঠিক আছে ৰাখিছোঁ যে কাৰণে জয় অসম